নীলোৎপল আমি কৰিমগঞ্জৰ এটা বিশেষ ভোট কেন্দ্ৰত আছো মালুৱা যি পাব্লিক হাই স্কুল আছে তাত আমি আহি উপস্থিত হৈছোঁ আৰু প্ৰথমে মই এখন গাড়ী দেখুৱাই ল'ব বিচাৰিছোঁ গাড়ীখন যদি আপুনি চাই গাড়ীখন GPS এনেবল ট্ৰেক ইনোভেট বুলি আছে অৰ্থাৎ GPSৰ দ্বাৰা এই গাড়ীখন GPS ইয়াত সংলগ্ন কৰি থোৱা আছে আৰু ইয়াত এইখন গাড়ীতে যিসমূহ বেলটৰ বা যিবোৰ EVM বক্স আছে সেই EVMসমূহ ভোটদান কেন্দ্ৰসমূহলৈ লৈ অহা হৈছে ইতিমধ্যেই সেই পুৱাৰ ভাগৰ পৰা আমি সেই দৃশ্য দেখুৱাইছিলোঁ বিভিন্ন ভোট কেন্দ্ৰসমূহলৈ যিসকল পুলিং অফিচাৰ আছে প্ৰিজাইডিং অফিচাৰ আছে বা নিৰাপত্তাৰক্ষী যিসকল লোক আছে তেওঁলোক ৰাওনা হৈছে আৰু তেওঁলোকে ইতিমধ্যেই কাইলৈ পুৱাৰ পৰা যিটো 7 বজাৰ পৰা ভোট গ্ৰহণ অনুষ্ঠিত হ'ব গতিকে তেওঁলোকে আগতীয়াকৈ যিসমূহ যাৱতীয় তেওঁলোকৰ কাম কাজ আছে সেয়া কৰি থকা পৰিলক্ষিত হৈছে আৰু মালুৱা এই যি প্ৰাইভেট স্কুল আছে ইয়াত দুটা ভোট কেন্দ্ৰ আছে সেই দুইটা ভোট কেন্দ্ৰৰ যিসকল বিষয় আছে তেওঁলোকো আমাৰ সৈতে উপস্থিত আছে মই প্ৰথমতে এগৰাকী প্ৰিজাইডিং অফিচাৰ আৰিফুল হক তেওঁৰ ওচৰলৈ আহিছোঁ আপোনাৰ যিটো চেণ্টাৰ পৰিছে সিফালৰ যিটো চেণ্টাৰত কিমান ভোটাৰ আছে আমাৰ এইটোত আছে 1008 মানে 1008জন ভোটাৰ আছে আপোনালোক প্ৰিপেয়াৰ সম্পূৰ্ণৰূপে মোটামুটি প্ৰিপেয়াৰ আছে সিকিউৰিটি কিবা থ্ৰেট আছে নেকি সিকিউৰিটি লোক মানুহ আছে একজন আছে গোটেই টিমটোত কিমান আছে টোটালি 4 জন আর সিকিউরিটি একজন আমাদের টোটাল 5 জন টিম পাঁচজনীয়া টিম লৈ তেওঁলোক সাজু হৈছে মই কিছু ভিতৰৰ দৃশ্য দেখুৱাম নীলোৎপল এইবাৰ কৰিমগঞ্জ সাপেক্ষে এটা খুব আমোদজনক কথা হ'ল ইয়াত এবাৰ কংগ্ৰেছ AIUDF আৰু বিজেপিৰ 3গৰাকী প্ৰাৰ্থীৰ উপৰিও অন্য 20গৰাকী প্ৰাৰ্থী আৰু নোটা সহিতে 24টা অপশ্যন থাকিব মানুহৰ তাত অৰ্থাৎ বেলট বক্স একোটা বেলট বক্সত যিহেতু আপোনাৰ 16টাকৈহে অপশ্যন থাকে গতিকে তেওঁলোকে দুটা সেট বেলট EVMৰ দুটা সেট তেওঁলোকে লৈ আহিবলগীয়া হৈছে আৰু সেয়া যদি সম্ভৱ হয় ইয়াৰ প্ৰিজাইডিং বিষয়াজনক মই অনুৰোধ জনাম এইটো এবাৰ দেখুৱাই দিব নেকি কাৰণ 24টা যেটো আছে আপোনালোকৰ লগত ডাবল সেট আনিবলগীয়া হৈছে EVMৰ আপোনালোকে না মানে বেলট ইউনিটটা ডাবল সব তো যেটা একটা আপোনালোকৰ প্ৰিপাৰেচন কমপ্লিট হৈছে এতিয়া হৈছে কিমান ভোটাৰ কিমান আছে আপোনাৰ চেণ্টাৰত 879 দেখতে লাগবে এটা 743 গৰাকী তেওঁলোকৰ ভোটাৰ আছে আমি বাহিৰত সেই তথ্যটো ইতিমধ্যে সন্নিবিষ্ট কৰি থোৱা আছে আৰু তেওঁলোকৰ প্ৰায় 5জনীয়া এটা গ্ৰুপ তাত প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ আৰক্ষীৰ লোকো আছে কেনেকুৱা আপোনালোক ক'ৰ পৰা আহিছে আপোনাৰ ঘৰ ক'ত এইটো আমি এইটো নয়াগ্ৰামৰ পৰা আহিছোঁ এই চনবিলৰ পাছত আমাৰ ঘৰ হয় আপোনাৰ কি দায়িত্ব আছে আমি তাত পুলিং আমাৰ দায়িত্ব আছে EVMটো আমি ৰিমোট কৰিব ভালকৈ আপুনি EVM অপাৰেট কৰিব আৰু ডাবল সেট থাকিব অসুবিধা নহয়তো এবারে তো প্রথম হয়েছে এটা চিন্তা করি আর কি করব আপনি আগতে দায়িত্ব পালন কৰিছে আগতে আমি হে প্রিসাইডিং আছিলো এবাৰত আমি থাৰ্ড পুলিং কৰিছো আপুনিও আগতে নিশ্চয় ইয়াৰ দায়িত্ব পালন কৰিছে ইয়া বেলেগ আগৰ নিৰ্বাচনত আগতে প্ৰিসাইডিং আছিলো প্ৰিসাইডিং আছিল এবাৰ দায়িত্ব বেলেগ হৈছে আপোনাৰ তেওঁলোক ইতিমধ্যে প্ৰস্তুতি তেওঁলোকে সম্পন্ন কৰিছে যেহেতু পুৱা 7 বজাৰ পৰা হ'ব আৰু এয়া কেৱল এটা ভোটিং কেন্দ্ৰত বুলিয়ে নহয় নীলোৎপল সকলো যি প্ৰায় 18,000 যি ভোটিং কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহলৈ ইতিমধ্যে যিসকল পুলিং প্ৰিজাইডিং বিষয়া আছে তেওঁলোক ৰাওনা হৈছে তেওঁলোকে পুৱাৰ পৰা সুচাৰুৰূপে যাতে ভোটদান অনুষ্ঠিত হয় তাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি সম্পন্ন কৰিছে আৰু কোনো ধৰণৰ যাতে বিঘিনি নহয় তাৰ বাবে নিৰাপত্তাৰ ব্যৱস্থাও কটকটীয়া কৰা হৈছে কৰিমগঞ্জ সাপেক্ষে আপুনি যদি চাই কেইবাটাও স্পৰ্শকাতৰ ভোট কেন্দ্ৰও আছে সেই ক্ষেত্ৰত আপোনাৰ কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ লোক থাকিব তেওঁলোকে সেই ভোটিং কেন্দ্ৰসমূহৰ সুৰক্ষাৰ দায়িত্বত থাকিব আৰু কোনো ধৰণৰ বিঘিনি যাতে নহয় ভোটিং সম্পন্ন হৈ যোৱাৰ পাছত EVM বক্সসমূহ যাতে সুচাৰুৰূপে লৈ যোৱা হয় আৰু সেই কাৰণেই তেওঁলোকক GPS থকা গাড়ী প্ৰদান কৰা হৈছে যাতে তেওঁলোকৰ লোকেশ্যনসমূহ তেওঁলোক কলৈ যায় তেওঁলোকৰ গতিগুত্ৰ যাতে প্ৰশাসনে নজৰত ৰাখিব পাৰে তাৰ বাবে এনেকুৱা ধৰণৰ প্ৰস্তুতি চলোৱা হৈছে আৰু কৰিমগঞ্জ সাপেক্ষে আমি যদি চাওঁ অকল কৰিমগঞ্জ জিলাখনৰ যিকেইটা সমষ্টি আছে বিধানসভা সমষ্টিকেইটা আছে তাৰ উপৰি হাইলাকান্দি জিলাৰ যি দুটা বিধানসভা সমষ্টি আছে দুইখন জিলাৰ যিসমূহ ভোট কেন্দ্ৰ আছে তাত প্ৰশাসন তৎপৰ পুলিং প্ৰিজাইডিং বিষয়াসকল তৎপৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে পুৱাৰ পৰা গণতন্ত্ৰৰ বৃহৎ মহোৎসৱৰ এই যি ভোটদান পৰ্ব ইয়াক লৈ তেওঁলোক সাজু হৈ থকা পৰিলক্ষিত হৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সাজাদুল ৰাণা হুছেইন সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত